ইয়াত মানে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদীপ বৰুৱা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰকৃততে আচলতে কংগ্ৰেছ দল আছে, আগৰ নিচিনা নহয়, কিন্তু বাকী দলকেইটা নাই। এতিয়া নোহোৱা দলৰ পৰা প্ৰাৰ্থী হ'ল, সেইটোৱে মই বেলেগ ধৰণে দেখিলোঁ, কি ভাবিলে। কিন্তু কথা হ'ল কি, মই ভাবোঁ তেনেকুৱা প্ৰভাৱ একো নাথাকিব। ৰাইজৰ দলৰ ভেটি নাই, ৰাইজৰ দলৰ পৰা মই কৈছোঁ ন যে দলটো নাই, প্ৰাৰ্থী আছে। এই দেখিবলৈ পোৱা গৈছে আজিও যোগদান কাৰ্যসূচী কিছু লোকে যুৱক ওলাই আহিছে অসম গণ পৰিষদৰ দলৰ এইটো এটা শুভ লক্ষণ বুলি ধৰিব পাৰি। খুব শুভ লক্ষণ। এইকেইদিন আপোনালোকে চাব যে বহুত মানে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বেলেগ বেলেগ দলৰ লোকে অসম গণ পৰিষদত যোগদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।